২৬ এপ্ৰিল দেওবাৰে পুৱতি নিশা মঠঘৰীয়াত সংঘটিত হোৱা সেই শোকাবহ ভয়ানক দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছত যিগৰাকী চালক আছিল শামীম আহমেদ, সেই শামীম আহমেদে মঠঘৰীয়াৰ গেট হস্পিটেলৰ সন্মুখৰ পৰা পলায়ন কৰি যেতিয়া তেওঁৰ ৰক্তাক্ত হৈ আছিল, সমগ্ৰ পোছাকত যেতিয়া তেজৰ চেকুৰা লাগি আছিল, সেই কাপোৰযোৰ আহি এই স্থানত অৰ্থাৎ মঠঘৰীয়াৰ ঘৰমাৰা সত্ৰৰ মাদাৰ টেৰেছা ৰোডৰ এই স্থানতে তেওঁ সেই তেজ লাগি থকা কাপোৰযোৰ ইয়াত পেলাইছিল। লগতে তেওঁৰ লগত একেলগে যাত্ৰা কৰা এগৰাকী নিহত হোৱা যিগৰাকী সহযাত্ৰী আছিল পূজা সাহা, তেওঁৰ মোবাইল ফোন আইফোনটো এই স্থানতে পেলাই দিছিল। আৰু আজি এই স্থানত অভিযান চলাই নুনমাটি আৰক্ষীয়ে শামীম আহমেদক লগত লৈ এই স্থানতে অভিযান চলায় আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত এই স্থানৰ পৰাই এই নলাৰ পৰাই সেই পোছাকযোৰ উদ্ধাৰ কৰে আৰু লগতে তেওঁক মেঘালয়লৈকে লৈ যোৱা হয়। আৰু মেঘালয়ত যিহেতু তেওঁ পৰৱৰ্তী 2টা দিনৰ ভিতৰতে তেওঁ চুলি দাড়ি কটাইছিল, সেই চেলুনখনলৈকে তেওঁক লৈ যোৱা হৈছে আৰু পৰৱৰ্তী সময়ছোৱাত সেই স্থানৰ পৰা লৈ আহি যিহেতু আজি নিশাৰ ভাগতে আচলতে শামীম আহমেদৰ যি ন্যায়িক জিম্মা আৰক্ষীৰ ন্যায়িক জিম্মাৰ ম্যাদ উকলি যাব, কাইলৈ তেওঁক পুনৰবাৰ আদালতত হাজিৰ কৰোৱা হ'ব। গতিকে আজি ৰাতিপুৱাৰ ভাগৰ পৰা যি দেখিবলৈ পোৱা গৈছিল, শামীম আহমেদে যি দেওবাৰৰ পুৱতি নিশা সংঘটিত হোৱা শোকাবহ দুৰ্ঘটনা চাঞ্চল্যৰ সৃষ্টি কৰিছিল সমগ্ৰ ৰাজ্যতে, সেই দুৰ্ঘটনাৰ সময়ছোৱাৰ পিছতে আচলতে পলায়ন কৰিছিল সেই স্থানৰ পৰা। আৰু সেই স্থানৰ পৰা পলায়ন কৰি এই যি ঘৰমাৰা সত্ৰ মাদাৰ টেৰেছা ৰোডত থকা এই স্থানতে তেওঁ নিজৰ তেজ লগা পোছাক এই স্থানত পেলাইছিল আৰু এখন উবাৰ তেওঁ অফলাইন বুক কৰি অফলাইন লৈ এই স্থানৰ পৰা পলায়ন কৰিছিল।